কেইদিনমানৰ আগতে মই অষ্টম শ্ৰেণীৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰখনৰ ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'টোত বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট জনাইছিল যে উত্তৰখিনিও কৰি দিব লাগে, গতিকে মই উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল উত্তৰ লিখা, 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ হৈ টোটেল 5 নম্বৰ আছিলে। ক নম্বৰ, প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? প্ৰথম অসমীয়া বোলছবিখনৰ নাম আছিলে জয়মতী। খ নম্বৰ প্ৰশ্ন, প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল? প্ৰহ্লাদৰ পিতৃৰ নাম আছিলে হিৰণ্যকশিপু। নেক্সট ক নম্বৰ প্ৰশ্ন, ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছে? উত্তৰটো হৈছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিলে। ঘ নম্বৰ প্ৰশ্ন, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰটো হৈছে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। ঙ নম্বৰ প্ৰশ্ন, উদগতি পথত কিহে বাধা দিয়ে? উদগতিৰ পথত আমাক কুসংস্কাৰে বাধা দিয়ে। ঠিক আছে, তোমালোকক আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে বা কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। মই চেষ্টা কৰিম তোমালোক কুৱেশ্যন পেপাৰখিনি দিয়াৰ লগতেই কুৱেশ্যন আনচাৰখিনিও কৰি দিবলৈ। 2 নম্বৰত দিছিল এটা বা দুটা বাক্যৰ উত্তৰ দিয়া। ইয়াত 4টা প্ৰশ্ন দিছিল, 2 নম্বৰ হৈ টোটেল 8 নম্বৰ আছিলে। ক নম্বৰ, বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? উত্তৰটো হৈছে বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়। খ নম্বৰ প্ৰশ্ন, দুৰ্জয় অভিযান বুলি কি বুজাইছে? উত্তৰটো হৈছে মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাকে দুৰ্জয় অভিযান বুলি কৈছে। গ নম্বৰ প্ৰশ্ন, মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিলে? উত্তৰটো এনেদৰে লিখিবা যে মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ খাদী উদ্যোগ আছিলে। ঘ নম্বৰ প্ৰশ্ন, পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকুতি কৰিছিল? উত্তৰটো এনেদৰে লিখিবা যে পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কাকুতি কৰিছিল যে হে হৰি, আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক, পিতৃৰ দোষ মাৰ্জনা কৰক। এইটো দোষ মাৰ্জনা কৰক হ'ব লাগিছিল। ঠিক আছে, 3 নম্বৰ দিছিল কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কোৱা হয়? সুধিছিল, ইয়াত দিছিলে 3 নম্বৰ। উত্তৰটো এনেদৰে লিখিবা, মই চমুকৈ লিখি দিছোঁ, যদি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত জনাবা। যিবোৰ ঘটনা আমি দেখি আচৰিত হওঁ বা আনন্দিত হওঁ, এই সকলোবোৰ কথাৰে প্ৰকৃতিৰ গুপ্ত তত্ত্বভেদ কৰি ইয়াৰ মূল কাৰণবোৰ জানিব পাৰি কেৱল বিজ্ঞান চৰ্চাৰ যোগেদি। সেয়েহে বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলিও কোৱা হয়। 4 নম্বৰ প্ৰশ্নটোত দিছিল প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত দিছিলে 3 নম্বৰ। ব্যাখ্যা কৰিবলৈ দিছিল কুসংস্কাৰ উদগতি পথৰ এটা বাধা। এনেদৰে লিখিবা, এই কথাফাকি বস্তু বিজ্ঞান অধ্যয়ন নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। মানুহৰ মাজত চলি অহা সকলোবোৰ কথাই যে সঁচা নহয়, বিজ্ঞানে তাৰ সঁচা মিছা প্ৰমাণ কৰিব পাৰে, এই কথা ক'বলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে। প্ৰাচীন কালৰ পৰা মানুহেই মিছা কথা কিছুমান সঁচা বুলি বিশ্বাস কৰি আহিছে। এইবোৰকে কুসংস্কাৰ বোলে। এনেধৰণৰ কুসংস্কাৰে জাতিৰ উদগতি পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিগত উদগতি পথত বাধা দি আহিছে। এই কুসংস্কাৰবোৰ আঁতৰাবলৈ বিজ্ঞানে অহৰহ চেষ্টা কৰি আহিছে, কাৰণ বিজ্ঞানে কুসংস্কাৰ নিৰূপণ কৰি মানুহৰ উপকাৰ সাধন কৰে। 5 নম্বৰত দিছিল তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। ইয়াত দিছিলে 3 নম্বৰ। শব্দকেইটা আছিলে মৃত্যু। মৃত্যুৰ সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ হ'ব মৰণ বা দেহ ত্যাগ। পৃথিৱীৰ সমাৰ্থক শব্দ বা একে অৰ্থ বুজোৱা শব্দ হ'ব ধৰিত্ৰী বা বসুন্ধৰা। মৰম শব্দটোৰ সমাৰ্থক শব্দ হ'ব প্ৰীতি বা চেনেহ। 6 নম্বৰত দিছিল তলত দিয়া বিশেষ্যপদবোৰক বিশেষণলৈ নিয়া। তোমালোকে এইটো নিজে চেষ্টা কৰিবাচোন, আৰু মই বিশেষ্যৰ পৰা কেনেদৰে বিশেষণলৈ নিয়ে ইয়াৰ ভিডিঅ' মই আপলোড কৰি দিছিলোঁ, গ্ৰামাৰ প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা। যদি নোৱাৰা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে 6 নম্বৰৰ উত্তৰটো পৰা নাই, মই কমেণ্ট ছেকশ্যনতে তোমালোকক উত্তৰটো দি দিম। 7 নম্বৰত দিছিলে বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখা। আনন্দ। আনন্দ শব্দৰ বিপৰীত অৰ্থ বুজোৱা শব্দ হ'ব বিষাদ। কঠিনৰ বিপৰীত শব্দ হ'ব কোমল। ধ্বংসৰ বিপৰীত হ'ব সৃষ্টি। 8 নম্বৰত দিছিল সন্ধি ভাঙা আৰু গঠন কৰা। ইয়াতে দিছিলে 3 নম্বৰ। প্ৰথমটো দিছিল স্বযোগ অধীন। স্বযোগ অধীন হ'ব স্বাধীন। উদ্যোগ নতিটো হ'ব উন্নতি। দিগন্তটো হ'ব দিগযোগ অন্ত দিগন্ত। 9 নম্বৰত বাক্য ৰচনা কৰিব দিছিল। ইয়াতে দিছিলে 3 নম্বৰ। আকাশ পাতাল এনেদৰে লিখিব পাৰা। তোমালোকে এইটো এনেদৰে লিখিব পাৰা যে দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়াৰ জনগণৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে, বা এনেদৰে লিখিব পাৰা যে ধ্ৰুৱ আৰু বিক্ৰমৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে।
ঠিক আছে দূৰ দূৰণি শব্দটোৰে লিখিব পৰা বুধবাৰে দূৰ দূৰণিলৈকে এজনো মানুহ দেখিবলৈ পোৱা নাছিলোঁ আত্মবিশ্বাস শব্দটোৰে লিখিবা আত্মবিশ্বাসী লোকসকলে কামবোৰ নিজৰ ধৰণে আৰম্ভ কৰে 10 নম্বৰ দিছিল তলত দিয়া শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা একেবাৰে ইজি হয় তোমালোকে চেষ্টা কৰিবা নোৱাৰিলে জনাবা কমেন্ট সেকশনত মই জনাই দিম উত্তৰটো 11 নম্বৰত এটা শব্দ প্ৰকাশ কৰা দিছিল তাত দিছিল 3 নম্বৰ 5 নম্বৰত দিছিল যাৰ সাহস আছে হ'ব সাহসী 6 নম্বৰত দিছিল যি সঁচা কথা কয় যি সঁচা কথা কয় হ'ব এটো সত্যবাদী 9 নম্বৰত দিছিল যি আনৰ ওপৰত নিৰ্ভৰ কৰে তে যি আনৰ ওপৰত নিৰ্ভৰ কৰে এটো হ'ব পৰ নিৰ্ভৰশীল আৰু 12 নম্বৰ দিছিল আভ্যন্তৰীণ মূল্যায়ন ইয়াত দিছিল 10 নম্বৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা লগতে আন কোনটো সাবজেক্টৰ বা কোনখন ডিস্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেন্ট সেকশনত জনাবা